Hi students, আজি আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিম। আৰু এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰাৰ আগে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সে কি বুজায় সেই কথাটো তোমালোকে জানি লোৱা দৰকাৰ। গতিকে মই এতিয়া কৈছোঁ তোমালোকক থুলমূলকৈ ক'বলৈ গৈছোঁ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স মানে যিটো কাম আগতে আৰম্ভ হয়, অতীততে আৰম্ভ হয়, বৰ্তমানলৈ যদি চলি থাকে তেনেকুৱা কামবিলাক, তেনেকুৱা এক্টিভিটিবিলাক প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ দ্বাৰা প্ৰকাশ কৰা হয়। নাইবা তেনেকুৱা বাক্যবিলাক আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব লগা হয়। গতিকে কামটো এদিন আগতো আৰম্ভ হ'ব পাৰে, দুদিন আগতো আৰম্ভ হ'ব পাৰে, 6 মাহ আগতো আৰম্ভ হ'ব পাৰে, 10 বছৰ আগতো আৰম্ভ হ'ব পাৰে, নাইবা 10 মিনিট আগতো কামটো আৰম্ভ হ'ব পাৰে, কিন্তু শেষ কিন্তু হোৱা নাই এতিয়ালৈকে। গতিকে তেনেকুৱা কামবিলাকৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ হয়। এতিয়া বৰ্ডলৈ আহা। এতিয়া তোমালোকে গম পালা আজিৰ টপিকটো হ'ল প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। এতিয়া প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠনটো কি? প্ৰথমতে আমি গঠনটো জানি লোৱা দৰকাৰ। গতিকে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ যদি বাক্য এটা লিখিব লগা হয় তেতিয়াহ'লে প্ৰথম আমাক লাগিব ছাবজেক্ট। এই কথা তোমালোকে গম পোৱা। তাৰপিছত আমাক লাগিব কি? হেজ আৰু হেভ অক্সিলাৰী ভাৰ্ব। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হেজ অক্সিলাৰী ভাৰ্বটো ব্যৱহাৰ হ'ব আৰু বাকী ছাবজেক্টবিলাকৰ ক্ষেত্ৰত হেভ ব্যৱহাৰ হ'ব। তাৰপিছত আমাৰ কি যোগ হ'ব? বিন যোগ হ'ব। বিনটো আমাৰ কিহৰ কাৰণে ক'ৰ পৰা আহিল? বি ভাৰ্বৰ পৰা আহিছে। বি ৱাজ বিন। যিহেতু ইয়াতে পাৰফেক্ট শব্দটো আছে সেইকাৰণে বিৰ আমি পাষ্ট পাৰ্টিচিপল ফৰ্মটো ইয়াত লিখিব লগা হৈছে। তাৰপিছত ইয়াতে কণ্টিনিউয়াছ শব্দটো থকাৰ কাৰণে ভাৰ্বৰ লগত কি যোগ হ'ব? ING যোগ হ'ব। গতিকে এইটো আমাৰ প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্যৰ গঠন। তাৰোপৰি আৰু এটা ইম্পৰ্টেণ্ট কথা, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ যদি আমি বাক্য লিখিব লগা হয় চিন্স নাইবা ফৰ নোহোৱাকৈ আমি বাক্য লিখিব নোৱাৰোঁ। প্ৰত্যেকটা বাক্যত চিন্স আৰু ফৰৰ প্ৰয়োজন হয়, আৱশ্যক হয়। এতিয়া চিন্সে কি বুজায় আৰু ফৰে কি বুজায় সেইটো তোমালোকে জনা দৰকাৰ। আৰু যেতিয়া তোমালোকে গম পাবা চিন্সে কি বুজায়, ফৰে কি বুজায়, তেতিয়াহে তোমালোকে শুদ্ধকৈ বাক্যত চিন্স আৰু ফৰ এই শব্দ দুটা ব্যৱহাৰ কৰিব পাৰিবা। এতিয়া চোৱা তোমালোকে চিন্সে কি বুজায় এতিয়া মই লিখি দিছোঁ। চিন্স মিন্স পইণ্ট অফ টাইম। পইণ্ট অফ টাইম মানে অসমীয়াত নিৰ্দিষ্ট সময়। চিন্সে নিৰ্দিষ্ট সময় বুজায়। গতিকে সময়টো যদি নিৰ্দিষ্টকৈ লিখা থাকে তেতিয়াহ'লে তাৰে আগত কি হ'ব? চিন্স হ'ব। ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে ফ্ৰাইডেৰ আগত কি হ'ব? চিন্স, বাৰটো ধৰি দিয়া আছে। মাৰ্চৰ আগত চিন্স হ'ব, মাহটো ধৰি দিয়া আছে। 27 জানুৱাৰী তাৰিখটো ধৰি দিয়া আছে, চিন্স হ'ব। মৰ্ণিং, ৰাতিপুৱাৰ সময়ত যে হ'ব সেই সময়খিনিৰ কথা উল্লেখ কৰা হৈছে সেইকাৰণে তাৰে আগতো চিন্স হ'ব। চনটো উল্লেখ কৰা যদি থাকে তেতিয়াও আমি কি লিখিব লাগিব? চিন্স লিখিব লাগিব। গতিকে এইটো চিন্সৰ ব্যৱহাৰ। এই ব্যৱহাৰটো তোমালোকে সদায় মনত ৰাখিবা। আৰু যেতিয়া তোমালোকে বুজি ল'বা তেতিয়া তোমালোকে ধুনীয়াকৈ এই বস্তুখিনি তোমালোকৰ মনত থাকিব। তাৰপিছত আৰু এটা মই কি কৈছিলোঁ? ফৰ। ফৰে কি বুজায়? ফৰে কি বুজায়? পিৰিয়ড অফ টাইম। পিৰিয়ড অফ টাইম মানে ব্যাপক সময়। গতিকে কোনবিলাক শব্দৰ আগত আমি ফৰ ব্যৱহাৰ কৰিম? ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে 2 days, দুদিনটো ব্যাপক সময়, পিৰিয়ড অফ টাইম। গতিকে 2 daysৰ আগত আমি কি লিখিব লাগিব? ফৰ। ঠিক তেনেদৰে 15 minutes, 15 মিনিটটো ব্যাপক সময়। ঠিক তেনেদৰে 5 ছেকেণ্ডটোও ব্যাপক সময়, নাইবা 10 ঘণ্টাটোও ব্যাপক সময়। গতিকে এনেকুৱা শব্দবিলাকৰ আগত আমি কি লিখিব লাগিব? ফৰ। এই লং টাইম থাকে কিছুমান বাক্যত, এই লং টাইম যদি থাকে, এই লং টাইমটো এটা ব্যাপক সময়, তাৰে আগতো আমি কি লিখিব লাগিব? ফৰ। ঠিক তেনেদৰে 7 hours, 7 ঘণ্টা, 12 ঘণ্টা, 15 ঘণ্টা, নাইবা 2 ঘণ্টা, নাইবা 1 ঘণ্টা, নাইবা আধা ঘণ্টা, যিয়ে নাথাকক কিয় তাৰে আগতো আমাৰ কি ব্যৱহাৰ হ'ব? ফৰ। তাৰপিছত ইয়াতে মই কি লিখিছোঁ? 6 months, 6 মাহ। গতিকে ইয়াতে 1 মাহেই হওক, 1 month হ'ব পাৰে, 11 months হ'ব পাৰে,
নাইবা 7 months হ'ব পাৰে গতিকে তাৰে আগতো আমি কি লিখিব লাগিব ফৰ লিখিব লাগিব যেহেতু এই 6 মাহটোৱে আমাৰ ব্যাপক সময় বুজাইছে কাৰণ আমাৰ ইয়াতে 6 months বুলি উল্লেখ কৰা আছে কোন মাহ কেইটাৰ কিন্তু নাম দিয়া নাই সেইকাৰণে আমি ইয়াতে ফৰ লিখিব লগা হৈছে ঠিক তেনেদৰে 5 years 5 বছৰ ধৰি ইয়াতে 5 বছৰ বুলি লিখা হৈছে কিন্তু চনটো উল্লেখ কৰা হোৱা নাই সেইকাৰণে আমি ফৰ লিখিব লগা হৈছে যদি চনটো উল্লেখ কৰিলেহেঁতেন তেতিয়াহ'লে সিন্সত গুচি যাব গতিকে এই ডিফাৰেন্সটো তোমালোকে ধুনীয়াকৈ বুজি ল'বা ধুনীয়াকৈ তোমালোকে মনত ৰাখিবা আৰু যদি কিবা কাৰণত তোমালোকৰ কিবা খেলি মেলি হয় তেতিয়াহ'লে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিবা যোগাযোগ কৰিবা তাৰপিছত এতিয়া মই এক্সাম্পল দিছোঁ উদাহৰণ কেইটামান দিছোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ এতিয়া মই 4টা এক্সাম্পল ইয়াতে লিখিছোঁ চোৱা তোমালোকে এতিয়া প্ৰথম বাক্যটো হ'ল I have been doing this for 2 years মই এই কামটো 2 বছৰ ধৰি কৰি আছোঁ ইয়াতে চোৱা 2 years ব্যাপক সময় বুজাইছে সেইকাৰণে ইয়াতে ফৰ হৈছে আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ যিটো গঠন সেইমতে আমি বাক্যটো লিখিছোঁ সাবজেক্টৰ পিছত অক্সিলাৰি ভাৰ্বৰ পিছত আমি কি বিন এই বিনটো লিখিছোঁ বিনৰ পিছত ভাৰ্বৰ লগত আইএনজি ডুইং লিখিছোঁ তাৰপিছত আমাৰ ফৰটো আহিছে ব্যাপক সময়ৰ কথা যিহেতু আহি পৰিছে নেক্সট যিটো বাক্য সেই বাক্যটো চোৱা এতিয়া উই হেভ বিন লিভিং হিয়াৰ সিন্স 2014 চনটো ধৰি দিয়া আছে সেইকাৰণে সিন্স হৈছে নেক্সট হি সি ইট যদি থাকে হেজ হ'ব তিনিটা অক্সিলাৰি ভাৰ্বৰ ক্ষেত্ৰত ইয়াতে মই ইটটো ধৰি লিখিছোঁ ইট হেজ বিন ৰেইনিং সিন্স মৰ্নিং ইয়াতেও মৰ্নিংটো নিৰ্দিষ্টকৈ কোৱা হৈছে সেইকাৰণে ইয়াতে সিন্স হৈছে ঠিক তেনেদৰে দে আৰু ইউৰ ক্ষেত্ৰত হেভ অক্সিলাৰি ভাৰ্বটো হ'ব সে ফৰ এক্সাম্পল দে হেভ বিন ইটিং ফৰ 20 minutes অৰ ইউ হেভ বিন ইটিং ফৰ 20 minutes গতিকে 20 minutesটো ব্যাপক সময় সেইকাৰণে আমি ইয়াতে ফৰ লিখিব লগা হৈছে তাৰপিছত মই প্ৰত্যেক দিনাই নিগেটিভ কেনেকৈ কৰিব লাগে ইণ্টাৰগেটিভ কেনেকৈ কৰিব লাগে বাকী টেন্সবিলাকৰ ক্ষেত্ৰতো শিকাই আহিছিলোঁ আজি সেই কথাখিনি মই ক'বলৈ ওলাইছোঁ যদি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য প্ৰথমতে যদি নিগেটিভ কৰিব লগা হয় নিগেটিভৰ নিয়মটো মই কৈছোঁৱে তোমালোকক কাৰণ নিগেটিভ যদি কৰিব লগা হয় সিদিনাখনো কৈছোঁ অক্সিলাৰি ভাৰ্বৰ লগত নট যোগ কৰিলে হ'ল সেইটো নিগেটিভ হৈ যাব যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব থাকে আৰু যদি ইণ্টাৰগেটিভ কৰিব লগা হয় অক্সিলাৰি ভাৰ্বটো আগলৈ লৈ আহিলে হ'ল তেতিয়া বাক্যটো ইণ্টাৰগেটিভ হৈ যাব বাকী কিন্তু একো সলনি নহয় মাত্ৰ অক্সিলাৰি ভাৰ্বটোহে আগত আহিব বাকী প্ৰত্যেকটা শব্দ একেই থাকিব এতিয়া চোৱা বুজি পাব সহজতে এই বাক্যটোক যদি আমি নিগেটিভ কৰোঁ আই হেভ বিন ডুইং দিছ ফৰ 2 years নিগেটিভ কৰিলে কি হ'ব এই হেভ অক্সিলাৰি ভাৰ্বটোৰ লগত নট যোগ দিলে হ'ল I have not been doing this for 2 years বাক্যটো নিগেটিভ হৈ গ'ল ঠিক তেনেদৰে ইণ্টাৰগেটিভ যদি কৰিব লগা হয় এই হেভ অক্সিলাৰি ভাৰ্বটো আগত আনিলে হ'ল হেভ অক্সিলাৰি ভাৰ্বটো আগত আনিলে হ'ল এতিয়া চোৱা হেভ আই বিন ডুইং দিছ ফৰ 2 years মই এই কামটো 2 বছৰ ধৰি কৰি আছোঁনে গতিকে এইটো ইণ্টাৰগেটিভ হৈ গ'ল এতিয়া চোৱা এইটো আৰু ইম্পৰ্টেণ্ট অলপ আগতে মই কৈছিলোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত কি হয় সিন্স আৰু ফৰ হয় কিন্তু কেতিয়াবা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰতো ফৰ নাইবা সিন্স হ'ব পাৰে কেতিয়া হ'ব পাৰে এই বাক্যটো চোৱা এই বাক্যটো সাধাৰণতে কাৰেক্ট টেন্সত আহি থাকে মেট্ৰিকতো কাৰেক্ট টেন্স কৰিব দিয়ে আনকি 11-12তো কাৰেক্ট টেন্সৰ ক্ষেত্ৰত এই বাক্যটো আহি থাকে বাক্যটো চোৱা উই ন' ইটছ আদাৰ ফৰ 10 years এইটো আমাৰ কুৱেশ্যন প্ৰশ্ন এই বাক্যটোক আমাক কাৰেক্ট টেন্স কৰিব দিছে এই বাক্যটোক যদি আমি কাৰেক্ট টেন্স কৰোঁ তেতিয়াহ'লে তাৰ শুদ্ধ উত্তৰটো কি হ'ব উই হেভ ন'ন ইটছ আদাৰ ফৰ 10 years আমি ইজনে সিজনক 10 বছৰ ধৰি জানো আচলতে নিয়মমতে যিহেতু ফৰ নাই বা সিন্স আছিল নিয়মমতে কি হ'ব লাগিছিল উই হেভ বিন নয়িং হ'ব লাগিছিল কিন্তু আমাৰ কিছুমান এনেকুৱা ভাৰ্ব আছে কিছুমান দেয়াৰ আৰ চাম ভাৰ্বছ which are known as non-continuous verbs আমাৰ ইংৰাজী গ্ৰামাৰত কিছুমান এনেকুৱা ভাৰ্ব আছে যিবিলাক ভাৰ্বক আমি কি বুলি কওঁ নন কণ্টিনিউৱাছ ভাৰ্ব বুলি কওঁ আৰু তেনেকুৱা ভাৰ্ববিলাকৰ ক্ষেত্ৰত আমি আইএনজি যোগ কৰিব নোৱাৰোঁ নাইবা তেনেকুৱা ভাৰ্ববিলাকৰ লগত আমি আইএনজি যোগ দিব নোৱাৰোঁ গতিকে এই ন' ভাৰ্বটো নন কণ্টিনিউৱাছ
ভাৰ্বৰ ভিতৰত পৰে সেইকাৰণে যেহেতু আমি নো ভাৰ্বৰ লগত আইএনজি যোগ দিব নোৱাৰোঁ গতিকে এই বাক্যটো আমি কোনোপধ্যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখিব নোৱাৰোঁ সেইকাৰণে এই বাক্যটো শুদ্ধ কৰাতে কাৰেকশ্যন কৰাতে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ সহায় ল'ব লগা হৈছে এতিয়া চোৱা মই অলপতে কৈছিলোঁ কিছুমান ভাৰ্ব আছে নন কণ্টিনিউয়াছ ভাৰ্ব বুলি কোৱা এয়া নন কণ্টিনিউয়াছ ভাৰ্ব নন কণ্টিনিউয়াছ ভাৰ্ব মিনছ আইএনজি নট এডেড এই আইএনজিটো কি নহয় যোগ নহয় গতিকে তেনেকুৱা প্ৰায় 30টামান আমাৰ কি আছে নন কণ্টিনিউয়াছ ভাৰ্ব আছে ফৰ এক্সাম্পল উদাহৰণস্বৰূপে হিয়াৰ স্মেল সি নো এনেকুৱা ধৰণৰ ভাৰ্ববিলাকক নন কণ্টিনিউয়াছ ভাৰ্ব বুলি কোৱা হয় ইয়াৰ লগত আমি কেতিয়াও আইএনজি যোগ দিব নোৱাৰোঁ আৰু এই যে আমি আইএনজি যোগ দিব নোৱাৰোঁ নন কণ্টিনিউয়াছ যে ভাৰ্ব আছে তাৰে আৰু 4টা ভাগ আছে গতিকে সেই ভাৰ্ববিলাক সম্পৰ্কে নাইবা ভাগ সম্পৰ্কে তোমালোকক আৰু মই পিছত এটা ক্লাছ ল'ব লাগিব পিছত মই সেই সম্পৰ্কে তোমালোকক জনাই দিম গতিকে যি কি নহওক থুলমূলকৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স এইখিনি তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা বাক্যৰ গঠনটো ধুনীয়াকৈ মনত ৰাখিবা আৰু মেইনলি এই বস্তুটো মনত ৰাখিবা বোলে ছাবজেক্টৰ পিছত কি হয় হেজ আৰু হেভৰ পিছত কি হয় বিনৰ পিছত কি হয় যেহেতু কণ্টিনিউয়াছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ মেইন ভাৰ্বটোৰ লগত কি যোগ দিব লাগিব আইএনজি আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কি ব্যৱহাৰ হয় চিন্স আৰু ফৰ ব্যৱহাৰ নকৰাকৈ আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সৰ বাক্য লিখিব নোৱাৰোঁ গতিকে থুলমূলকৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স এইখিনিয়ে গতিকে মোৰ বিশ্বাস তোমালোকে বুজি পাইছা গতিকে যি কি নহওক নেক্সট ক্লাছটো মই যেতিয়া ল'ম মই ভাবিছোঁ ব্ৰেইন চায়েন্স ইণ্ডিয়া বুলি এটা কনচেপ্ট এটা আছে ধাৰণা এটা আছে তাৰে ওপৰত মই ক্লাছটো ল'ম আৰু ব্ৰেইন চায়েন্স ইণ্ডিয়া মিনছ মানে কেনেকৈ বস্তুবিলাক আমি কিতাপৰ বস্তুবিলাক সহজতে মনত ৰাখিব পাৰোঁ হাউ উই কেন ৰিমেম্বাৰ ইজিলি কিছুমান টেকনিক আছে সেই টেকনিকবিলাক সম্পৰ্কে সিদিনাখন আলোচনা কৰিম নাইবা ব্ৰেইন চায়েন্স কিনো বস্তু সেই সম্পৰ্কে সিদিনাখন আমি আলোচনা কৰিম তেতিয়া তোমালোকে গম পাবা গতিকে এইখিনি কৈ আজিলৈ মই সামৰণি মাৰিছোঁ ধন্যবাদ